মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৱেগ জড়িত থকা কামপুৰৰ নতুন কপিলী দলং ৰাইজৰ বাবে মুকলি। নগাঁও জিলা কামপুৰৰ কপিলী দলঙৰ সৈতে আৱেগ জড়িত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শৈশৱত কামপুৰৰ পুৰণি কপিলী দলঙত হাতীৰ পিঠিত উঠি ককা দেউতা নাতি আৰু হাতীত অভিনয় কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিখন দলঙত উঠি মুখ্যমন্ত্ৰীগৰাকীয়ে শৈশৱত অভিনয় কৰিছিল, সেই দলংখন দুৰ্বল হৈ পৰাত ৰাইজৰ যথেষ্ট অসুবিধা হৈছিল। পশ্চিম কাৰ্বি আংলঙকে ধৰি এটা বৃহৎ অঞ্চলৰ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৰণি কপিলী দলঙৰ কাষেদি এখন নতুন দলং নিৰ্মাণ কৰি দিম বুলি কথা দিছিল ৰাইজক। কথা ৰাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি নতুন কপিলী দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়ে বৰহমপুৰ সমষ্টি বিধায়ক জিতু গোস্বামীয়ে। নতুন দলংখনে যাতায়াত সুচল কৰাৰ লগতে কামপুৰৰ যাতায়াত আৰু অৰ্থনীতি ক্ষেত্ৰত সুপ্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি। দলংখন কামপুৰবাসীক উপহাৰ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে কামপুৰবাসীয়ে। কামপুৰ বৈঠালাংচু সংযোগী দলংখন বহুদিন ধৰি এখন তৈয়াৰ হৈ আছিলে। আমি আজি ৰাইজৰ কাৰণে এখন খুলি দিয়া হৈছে। ৰাইজৰ কাৰণে খুলি দিয়া হৈছে, লগতে আমি ইয়াৰ কাষৰ যিখন ব্ৰিজ, এই ব্ৰিজখন আমি নতুনকৈ নিৰ্মাণ কৰিব লাগে। কাৰণ এই ব্ৰিজখন বন্ধ কৰিলেহে ইখন ব্ৰিজ খুলিলেহে ইখন ব্ৰিজৰ কামটো আৰম্ভ কৰিব পাৰিব। ইখন ব্ৰিজৰ গোটেই বিউটিফিকেশ্যনটো কৰি আৰু এখন ব্ৰিজ আমাৰ যিখন উৰণীয়া সেতু, যিখন কামপুৰ বৈঠালাংচু সংযোগী এখন ৰেলৱে উৰণীয়া সেতু বনাইছে, সেইখনৰ কাম প্ৰায় সম্পূৰ্ণ পৰ্যায়ত আছে। ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত দুয়োখন ব্ৰিজে ৰেডি হৈ যাব। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ নিমন্ত্ৰণ জনাম। তেখেত আহিলে দুইখন ব্ৰিজ আৰু যিখন ব্ৰিজ এতিয়া আমি ৰাইজৰ পদপথৰ কাৰণে আমি ৰাখিছোঁ পুৰণা ব্ৰিজখন, সেইখন ব্ৰিজৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বহুত পুৰণা এটা স্মৃতি আছে। ককা দেউতা নাতি আৰু হাতী যিখন চিনেমা আছিল, সেই চিনেমাখনৰ শ্বুটিং কৰোঁতে এই ব্ৰিজখনৰ ওপৰতে শ্বুটিং কৰিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতীৰ ওপৰত উঠি আছিলে। মই ভাবোঁ এইটো এটা তেখেতৰ স্মৃতিত আমি ফেব্ৰুৱাৰী মাহত যিকোনো এটা ডেট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা লৈ এই ব্ৰিজখনৰ, নৱনিৰ্মিত ব্ৰিজখনৰ আৰু পুৰণা ব্ৰিজখনৰ যিটো আমি নতুনকৈ আমি নৱীকৰণ কৰিম, এই গোটেইকেইটা আৰু আমাৰ কামপুৰৰ উৰণীয়া সেতুখন, তিনিখন ব্ৰিজৰে ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীৰ দ্বাৰা আমি এখন ৰাইজৰ কাৰণে পুনৰ উচৰ্গা কৰা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু ইয়াত অভিনয় কৰি গৈছে, নতুন দলংখন কামপুৰবাসীক আপুনি উপহাৰ দিয়া বুলি ক'ব নেকি? হয়, কামপুৰবাসীক উপহাৰ, আৰু কামপুৰবাসী এখন নহয় তিনিখন দলঙে প্ৰায় উপহাৰ হিচাপে হ'ব ফেব্ৰুৱাৰী মাহত। কপিলীৰ ওপৰত এই যোনখন আমাৰ কামপুৰ অঞ্চলৰ বা কাৰ্বি আংলং অঞ্চলত অতিকে লাগতিয়াল যোনখন দলং আমাৰ সেইখনৰ শুভ উদ্বোধনী কৰিব গৈছে ছাৰে, আৰু আমি অতি আনন্দিত হৈছোঁ যে এই দলংখনে মানুহৰ উপকাৰ কৰিব। কাৰণ প্ৰত্যেকে আমি দেখোঁ যে কাষৰ যোনখন দলং